একচুৱেলি আমাৰ দীপক শৰ্মা ছাৰে মানে আৰ্থিকভাৱে যিসকল মানে দুৰ্বল মানে বহুতে বাই শিকিব নোৱাৰে, আৰ্থিকভাৱে দুৰ্বল, মাহিলী পইচা দিব নোৱাৰে, ফিজ দিব নোৱাৰে, গতিকে সেইখিনি ল'ৰা ছোৱালীক দীপক শৰ্মা ছাৰে মানে ফ্ৰীত বিনামূলীয়াভাৱে ছাৰে মানে শিক্ষা দিছিল আৰু বাহিৰ শিক্ষা দিছিল। গতিকে ছাৰৰ এইবিলাক বহুত ভাল গুণ আছে ক'ব গ'লে, গতিকে আমি কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে আজি ছাৰ আমাৰ মাজত নাই, মানে আমি বহুত মানে মনত আঘাত পাইছোঁ, মানে ভবা নাছিলোঁ ইমান কম বয়স বুলিয়ে কৈছোঁ, ইমান কম বয়সত যে ছাৰে আমাক এৰি থৈ যাব। গতিকে ছাৰৰ আত্মাই চিৰশান্তি পাওক, আমি সেয়ে কামনা কৰিছোঁ। ছাৰৰ যিবিলাক সৃষ্টিৰাজি সেইবিলাক আমি যাতে ধৰি ৰাখিব পাৰোঁ, আমি চিন্তা কৰিম। আমাৰ সদৌ অসম বাই শিল্পী সমাজ যিহেতু আমি এটা গ্ৰুপ এটা খুলিছিলোঁ, গতিকে কি কৰিব পাৰি আমি সকলোৱে মিলি জুলি, গতিকে ছাৰৰ বাবে কি কৰিব পাৰি আমি চিন্তা এটা কৰিম। আৰু মানে ছাৰে আমাক নোটেশ্যনবিলাক বেছি প্ৰেক্টিছ কৰিব দিছিল, আৰু মানে নোটেশ্যনবিলাক কিছুমান বস্তু এতিয়া যিবিলাক নোটেশ্যন আছে আৰু বহুত সহজভাৱে শিকাইছিল বস্তুবিলাক, ইমান টান জটিলতাত যোৱা নাছিল, সহজভাৱে শিকাইছিল। গতিকে যিমানবাৰ সুধো সিমানবাৰ কৈছিল। গতিকে ছাৰৰ মানে যিটো শিকোৱা প্ৰণালী বহুত বেছি ভাল আছিল মানে। গতিকে আমি বহুত এটি সম্পদ আমি হেৰুৱালোঁ, জুবিন দা গ'ল, জুবিন দাৰ পিছত আকৌ আমি দীপক শৰ্মা ছাৰ গ'ল। গতিকে আমি এটি সম্পদ হেৰালোঁ। ভাবোঁ এতিয়া বাহী জগত বুলিয়ে কৈছোঁ, বাহী জগতত আমি এটি মানে নোহোৱা হৈ গ'ল, আৰু বাহী জগতৰ পৰা এটি মানে ভাল মানুহ এজন নোহোৱা হৈ গ'ল, সেয়ে কৰিব লাগিব। গতিকে আমাৰ ছাৰৰ বহুত ষ্টুডেণ্ট আছে, গতিকে সেইবিলাকে আমি গোটেইখিনি কথা পাতি ক'ত কেনেকৈ কি কৰোঁ। আজি যিমানবিলাক পাৰি সিমানবিলাক আহিছোঁ, আৰু মানে গোটেই অসমৰ বাহিৰতখিনি লগ হোৱাটো অসম্ভৱ, তথাপিও আজি যিমানখিনি পাৰি আমি লগ হৈছোঁ। একচুৱেলি আমাৰ দীপক শৰ্মা ছাৰে মানে আৰ্থিকভাৱে যিসকল মানে দুৰ্বল, মানে বহুতে বাই শিকিব নোৱাৰে, আৰ্থিকভাৱে দুৰ্বল, মাহিলী পইচা দিব নোৱাৰে, ফিজ দিব নোৱাৰে, গতিকে সেইখিনি ল'ৰা ছোৱালীক দীপক শৰ্মা ছাৰে মানে ফ্ৰীত বিনামূলীয়াভাৱে ছাৰে মানে শিক্ষা দিছিল আৰু বাহিৰ শিক্ষা দিছিল। গতিকে ছাৰৰ এইবিলাক বহুত ভাল গুণ আছে ক'ব গ'লে, গতিকে আমি কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে আজি ছাৰ আমাৰ মাজত নাই, মানে আমি বহুত মানে মনত আঘাত পাইছোঁ, মানে ভবা নাছিলোঁ ইমান কম বয়স বুলিয়ে কৈছোঁ, ইমান কম বয়সত যে ছাৰে আমাক এৰি থৈ যাব। গতিকে ছাৰৰ আত্মাই চিৰশান্তি পাওক, আমি সেয়ে কামনা কৰিছোঁ। ছাৰৰ যিবিলাক সৃষ্টিৰাজি সেইবিলাক আমি যাতে ধৰি ৰাখিব পাৰোঁ, আমি চিন্তা কৰিম। আমাৰ সদৌ অসম বাই শিল্পী সমাজ যিহেতু আমি এটা গ্ৰুপ এটা খুলিছিলোঁ, গতিকে কি কৰিব পাৰি আমি সকলোৱে মিলি জুলি, গতিকে ছাৰৰ বাবে কি কৰিব পাৰি আমি চিন্তা এটা কৰিম। আৰু মানে ছাৰে আমাক নোটেশ্যনবিলাক বেছি প্ৰেক্টিছ কৰিব দিছিল, আৰু মানে নোটেশ্যনবিলাক কিছুমান বস্তু এতিয়া যিবিলাক নোটেশ্যন আছে আৰু বহুত সহজভাৱে শিকাইছিল বস্তুবিলাক, ইমান টান জটিলতাত যোৱা নাছিল, সহজভাৱে শিকাইছিল। গতিকে যিমানবাৰ সুধো সিমানবাৰ কৈছিল। গতিকে ছাৰৰ মানে যিটো শিকোৱা প্ৰণালী বহুত বেছি ভাল আছিল মানে। গতিকে আমি বহুত এটি সম্পদ আমি হেৰুৱালোঁ, জুবিন দা গ'ল, জুবিন দাৰ পিছত আকৌ আমি দীপক শৰ্মা ছাৰ গ'ল।